Hello guys, good evening and welcome to my blog আৰু আপোনালোকে চাই আছে মোৰ নতুন এটা ব্লগ আৰু এনেই ঘৰতে বৰ হৈ আছিলোঁ ভাবিলোঁ নতুন ভিডিঅ' এটা বনাওঁ আৰু আপলোড কৰোঁ বুলি এনেই ঘৰত বৰ হৈ আছিলোঁ ভাবিলোঁ অলপ ঘৰৰ পৰা ওলাই যাওঁ বাহিৰলৈ ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই গৈ থাকক গম পাব মই ক'ত যাম ওলাই আৰু আপোনালোকে যদি নতুন হয় মোৰ চেনেলটো দেন চেনেলটো সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব নাপাহৰিব আৰু মোৰ ভিডিঅ'টো লাইক কমেণ্ট কৰিব একেবাৰে নাপাহৰিব কালি কেনেকৈ যাবি গাইছ এনে ওলাইছোঁ পথাৰতে
আৰু এইফালে ইয়াত গভীৰ প্ৰেমত পৰিছে চাগে, দিল বনাই আছে, উঠুৱাই লৈ যাব গম পাব দিল পানীয়ে, ইয়াৰ বিয়াৰ নাই দেখা তো কিয় দেখা হৈ যাব। গাইজ আজি নদীলৈ ফুৰিব অহা এটা বিশেষ কাৰণ আছে। কাৰণটো হ'ল বহুত দিন অহাও নাছিলোঁ বাৰু নদীৰ ফালে ফুৰিবলৈ, ওচৰতে হয় বাট পথাৰত পানী আছে, চ' সেইকাৰণে ওলাই অহা নাছিলোঁ। বাট আজি আহিব লগা কাৰণ এটা হ'ল, কাৰণটো হৈছে অহাকালি নতুন এটা কনচেপ্ট লৈ, নতুন এটা থট লৈ ভিডিঅ' এটা বনাবলৈ গৈ আছোঁ। চ' তাৰ কাৰণে লোকেশ্যন চাবলৈ আহিছিলোঁ। চ' লোকেশ্যনটো চোৱা হৈ গ'ল, চ' তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছিলোঁ কথাখিনি, মই কিয় আহিছোঁ নদীৰ ফালে ফুৰিবলৈ। চ' আপোনালোকে অপেক্ষা কৰক, নতুন এটা ভিডিঅ' আহি আছে অহাকালিলৈ। চ' আজিৰ ভিডিঅ'টো মোৰ যদি চাই ভাল পালে দেন লাইক কমেণ্ট কৰিব নাপাহৰিব, আৰু যদিহে নতুন হয় দেন ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু লগত থকা বেল আইকনটোও প্ৰেছ কৰি দিব। ত' থেংক ইউ ছ' মাছ, মোৰ ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই যাব, আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে দেন লাইক কমেণ্ট কৰিব একেবাৰে নাপাহৰিব, আৰু যদি মোৰ চেনেলটোত নতুন হয় দেন ছাবস্ক্ৰাইব কৰি দিব, আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব। থেংক ইউ ছ' মাছ।